ইতিমধ্যে সম্পন্ন হল 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। পঞ্চায়ত নিৰ্বাচনত ভোটাৰ ৰাইজে ভাগ্য নিৰ্ণয় কৰিলে বহুতো প্ৰাৰ্থীৰ। সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিপুল ভোটত জয়লাভ কৰিলে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চেনিমাৰী গাঁও পঞ্চায়ত এলেকাৰ এগৰাকী গাঁও সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে। উল্লেখ্য যে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চেনিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ৩ নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী পাৰ্থজিৎ ৰয়ে বিপুল ভোটত জয়লাভ কৰে। পাৰ্থজিৎ ৰয়ৰ জয়লাভৰ পিছতে উৎফুল্লিত হৈ পৰে তেখেতৰ সমৰ্থকসকল। হয়, আমাৰ মনোজুলিবাসী ৰাইজে মোক যথেষ্ট সমৰ্থন দিছে। মই বিপুল ভোটত ইয়াতে জয়ী হৈছোঁ। মোটামুটি প্ৰায় নিয়াৰ এবাউট 60% ভোট মই ইয়াতে পাইছোঁ। আৰু ৰাইজে যেনেকৈ মানে আশাৰ বাট মোৰ তাত বিচাৰিছে মোৰ ওচৰত, মই সেইটো সম্পূৰ্ণৰূপে মই চেষ্টা কৰিম। ৰাইজে যি আশাৰে মোক ভোট দিছে সেইটো মই ব্যৰ্থ যাব নিদিওঁ। আৰু মই অনাগত দিনত আমাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ কামবিলাক, যিবিলাক কাম মানে এতিয়ালৈকে হোৱা নাই, এইবিলাক মই সম্পূৰ্ণৰূপে চেষ্টা কৰিম কৰিবৰ কাৰণে।